পাক্ত বুলি পাক্ত মানে বজা যিকোনো বজা আপুনি আপোনাক কাটিবও পাৰে মাৰিবও পাৰে ঘুচিয়াবও পাৰে পাক্ত মানে একাংশ পাবত গজা সংগঠনৰ নেতাৰ এই ধৰণৰ উদ্ভণ্ডালি এই ধৰণৰ গুণ্ডাৰাজ কেতিয়াও গ্ৰহণযোগ্য হ'ব এই গাইজ মোৰ নাম নিপুণ আৰু আপোনালোকে চাই আছে নিপুণ ব্লগছ ইউটিউব চেনেল আৰু এইকেইদিনৰ ভিতৰতে আমাৰ মিচিং সমাজৰ TMPকে মানে টাকা মিচিং পইণ্ট টাবাঙক প্ৰাগ নিউজ TV চেনেলে বনাম এটা দি আছে যে গাঁও পঞ্চায়ত তিনিখনত মিটিঙৰ ভিতৰত মাধুৰ্য শইকীয়া নামৰ মানুহ এজনক আমাৰ মিচিং সমাজৰ TMPকে খেদি মানে মাৰিলে বুলি তো ভিডিঅ'টো আপোনালোকে চাই লওক নেতা নহয় TMPকে গুণ্ডা বাহিনী আৰু গুণ্ডা বাহিনীৰ আক্ৰমণত হস্পিটেলত ভৰ্তি হ'বলগীয়া হ'ল প্ৰাগ নিউজৰ সাংবাদিক এইগৰাকী বিশেষ সাহসী সাংবাদিক মাধুৰ্য শইকীয়া ৰমন মিছন খুৰাৰ ভিডিঅ'টো চাই পিনি বহুত দুখ লাগিলে আৰু বেয়াও লাগিলে কাৰণ নিজৰ মিচিং জাতিক নিজে মানে কেনেকৈ এনেকৈ ক'ব পাৰিলে আৰু আমাৰ মিচিং ভাষাত পাক্ত মানে অনলি মৰা জাষ্ট পিতা মানে এইটো যে পাক্ত বুলি ক'লে যে আমাৰ মিচিং ভাষাত মাৰি পেলোৱা বা কাটি পেলোৱা এইটো নহয় আৰু ৰংমন মিছং খুৰাই এইটো ভুলকৈ কৈছে আৰু এইটো কি কাৰণত ক'লে এইটো বিচাৰ কৰিব লাগে আমাৰ মিচিং সমাজে তো বহুত বেয়া লাগিলে কথাখিনি শুনি পাক্ত মানে বজা যিকোনো বজা আপুনি আপোনাক কাটিবও পাৰে মাৰিবও পাৰে ঘুচিয়াবও পাৰে পাক্ত মানে আৰু আপোনালোককো কৈছোঁ এদে পাক্ত বুলি ক'লে আপোনালোকেও পলাই যাব চিধা চিধি কথা নহ'লে আপুনি নাবাচিব